যিমানেই আপোন নহওক কিয় এই তিনিজনক কেতিয়াও বিশ্বাস কৰা উচিত নহয়। এসময়ত মধ্যদেশত এখন বৰ ধুনীয়া চহৰ আছিল। সেই চহৰত এটা চোৰ বাস কৰিছিল, যিয়ে সৰু সুৰা চুৰি কৰি পৰিয়াল পোহপাল দিছিল। কিন্তু সেই চুৰিৰ পৰা পোৱা ধনেৰে তেওঁৰ পৰিয়ালৰ সম্পূৰ্ণ ভৰণ পোষণৰ খৰচ নোলাইছিল। এদিন চোৰটোৱে ভাবিলে, সৰুৱেই হওক বা ডাঙৰেই হওক, পাপটো পাপেই হয়। মই সৰুকৈ কিবা এটাই চুৰি কৰোঁ অথবা ডাঙৰ কিবা চুৰি কৰোঁ, দুয়ো ক্ষেত্ৰতে মই চোৰেই হৈ থাকিম আৰু ধৰা পৰিলে একে শাস্তিকেই পাম। তেন্তে মইনো সৰু সুৰা চুৰি কৰি থকাতকৈ একেবাৰে ডাঙৰ চুৰি নকৰোঁ কিয়? এনে এক সিদ্ধান্ত লৈ চোৰটোৱে সেই নগৰৰ ৰজাৰ ভঁৰালত চুৰি কৰাৰ পৰিকল্পনা কৰিলে। সেই অনুসৰি ৰাতি হোৱাত চোৰটোৱে ৰাজপ্ৰাসাদত প্ৰৱেশ কৰি কেনেবাকৈ ৰজাৰ ভঁৰাল থকা ঠাইত উপস্থিত হ'ল আৰু তাত উপস্থিত হৈ সি দেখিলে যে বহু সৈন্যই ভঁৰালটোত পহৰা দি আছে। কঠোৰ পহৰা দেখি চোৰটোৱে অনুভৱ কৰিলে যে সেই প্ৰহৰীসকলৰ চকুত ধূলি দি চুৰি কৰাটো বৰ কঠিন কাম আৰু ভাবিবলৈ ধৰিলে যে ইয়াত পহৰা দি থকা কেইজনক দেখাত সাক্ষাৎ যমদূত যেন লাগিছে। যদি মই চুৰি কৰিবলৈ চেষ্টা কৰোঁ তেন্তে মই জীৱিত অৱস্থাত বাচি আহিব নোৱাৰিম। এই কথা ভাবি চোৰটো অহা বাটে ঘূৰি গ'ল আৰু উভতি আহি থাকোঁতে সি ভাবিলে যে খালী হাতেৰে ঘূৰি যোৱাতকৈ ইয়াৰ পৰা কিবা এটা লৈ যোৱাই ভাল হ'ব, অন্যথা মোৰ ইয়ালৈ অহাটো অসাৰ হ'ব। চোৰৰ মনলৈ এই চিন্তা আহিল যে মই ৰজাৰ শোৱা কোঠালৈ যোৱা উচিত, য'ত ৰজা শুই আছে, আৰু এই সময়ত নিশ্চয় ৰজাই ৰাজবস্ত্ৰ খুলি শুই পৰিছে। মই ৰজাৰ ৰাজবস্ত্ৰ চুৰি কৰি লৈ আহিম আৰু সেইবোৰ পিন্ধি মই ইয়াত সহজেই চুৰি কৰিব পাৰিম। যেতিয়া মই ৰাজবস্ত্ৰ পিন্ধি যাম তেতিয়া প্ৰহৰীসকলে মোক ৰজা বুলি ভাবিব, গতিকে তেওঁলোকে মোৰ কামত বাধা দিবলৈ নাহিব আৰু তেতিয়া মোৰ কাম সহজ হৈ পৰিব। এই সিদ্ধান্ত লৈ চোৰটোৱে গৈ ৰজাৰ শোৱা কোঠাৰ ওচৰ পালেগৈ। চোৰে হাতখন আগবঢ়াই লাহেকৈ পৰ্দাখন আঁতৰাই চালে আৰু ভিতৰৰ দৃশ্যটো দেখি সি আচৰিত হ'ল। চোৰটোৱে দেখিলে যে ৰজা বিচনাত লালকাল্দি শুই আছে আৰু তেওঁৰ ৰাণীয়ে অৰ্ধ উলংগ অৱস্থাত বিচনাত বহি আছে। ঠিক এনেদৰে সাৰ পাই বহি থকা দেখি চোৰৰ বুকু কঁপি উঠিল আৰু সি বেৰৰ ওচৰত এফালে থিয় হৈ ৰাণীৰ টোপনি যোৱালৈ অপেক্ষা কৰিব ধৰিলে। কিছু সময়ৰ পাছত ৰাণী শুলেনে নাই চাবলৈ পৰ্দাখন দাঙি চালে, কাৰণ ৰাণী শুলেই সি ৰজাৰ কাপোৰ চুৰি কৰিব পাৰিব। চোৰে দেখিলে যে ৰাণীজনী এতিয়াও একেধৰণে বহি আছে। ৰাণীয়ে তেতিয়াও বহি থকা দেখি চোৰে ওচৰতে থকা টেবুলখনত বহি পৰিল। টেবুলত বহাৰ লগে লগে তাত থকা পানীৰ গিলাচটো তললৈ সৰি পৰিল। সেই শব্দ শুনি ৰজাই সাৰ নাপালে, কিন্তু ৰাণীয়ে হাতত তৰোৱাল লৈ ওলাই আহিল আৰু চোৰৰ ডিঙিত তৰোৱালখন থৈ ক'লে, কোন তুমি আৰু ইয়ালৈ কিয় আহিছা? সঁচা কথা কোৱা, নহ'লে মই তোমাৰ মূৰটো তোমাৰ ডিঙিৰ পৰা পৃথক কৰিম। ৰাণীৰ কথা শুনি চোৰটো ভয়তে ঘামত তিতি গ'ল আৰু হাতজোৰ কৰি ক'লে, হে মহাৰাণী, মোক প্ৰাণদান দিয়ক, মোক নামাৰিব। মই এজন দুখীয়া চোৰ আৰু মই ইয়ালৈ কেৱল চুৰি কৰাৰ উদ্দেশ্যৰে আহিছোঁ। মই সৰু সুৰা চুৰি কৰি পৰিয়াল পোহপাল দিওঁ। মোক মাৰিলে মোৰ ল'ৰা ছোৱালী কেইটা অনাথ হ'ব।
কৃপা কৰি এইবাৰ মোক এৰি দিয়ক। মই প্ৰতিশ্ৰুতি দিছোঁ যে আৰু কেতিয়াও ৰাজপ্ৰাসাদৰ ফালে ঘূৰি নাচাওঁ। মোৰ সৰু ল'ৰা ছোৱালী কেইটাৰ প্ৰতি দয়া কৰক। চোৰটোৰ এনেবোৰ কথা শুনি তেতিয়া ৰাণীয়ে ক'লে, ঠিক আছে, শুনা, মই তোমাক এটা চৰ্তত মুকলি কৰি দিব পাৰোঁ। মই এই সময়ত কামজ্বালাত ভুগি আছো। তুমি মোৰ লগত সংগম কৰিলে মই তোমাক ইয়াৰ পৰা যাবলৈ দিম, নহ'লে মই তোমাৰ মূৰটো কাটি দিম। ৰাণীৰ এই অদ্ভুত চৰ্ত শুনি চোৰটোৱে আৰু বেছি ভয় খাই ক'লে, মহাৰাণী, আপুনি এইবোৰ কি কৈছে? মই এটা সামান্য চোৰ আৰু আপুনি ইমান ডাঙৰ এখন ৰাজ্যৰ ৰাণী। মোৰ এনে কি সামৰ্থ্য আছে যে মই আপোনাৰ লগত এনে কৰ্ম কৰিম? মোৰ বাবে এনে কথা ভবাটো এটা ডাঙৰ অপৰাধ। ৰাণীয়ে ক'লে, মই একো শুনিব নিবিচাৰোঁ। যদি তোমাৰ নিজৰ জীৱনটোৰ প্ৰতি মোহ আছে তেন্তে মই কোৱাৰ দৰে কৰা, নহ'লে মৰিবলৈ সাজু হোৱা। ৰাণীৰ পৰা এনে কাঢ়া নিৰ্দেশ শুনি চোৰটোৱে থতমত খাই ভাবিবলৈ ধৰিলে, আজি মই ডাঙৰ বিপদত পৰিলোঁ। ৰাণীৰ কথা নুশুনিলেও মৰিম আৰু শুনিলেও মৰিম। এতিয়া কি কৰিব কি নকৰিব সেই লৈ চোৰটো ডাঙৰ দ্বিধাত পৰিল। অৱশেষত সি ৰাণীৰ লগত সংগম কৰিবলৈ মানি ল'লে আৰু ক'লে, মহাৰাণী, অনুগ্ৰহ কৰি মোক কিছু সময় দিয়ক। মোৰ বহুত জোৰকৈ প্ৰস্ৰাৱ কৰিবলৈ লাগিছে। প্ৰথমে মোক প্ৰস্ৰাৱ কৰিবলৈ দিয়ক, তাৰ পাছত আপুনি যি কৰিবলৈ কয় মই তাকেই কৰিম। মই আপুনি কোৱাৰ দৰে কৰিবলৈ সাজু। তেতিয়া ৰাণীয়ে তৰোৱালৰ ইংগিতেৰে তাক প্ৰস্ৰাৱগাৰটোৰ ফালে দেখুৱাই দিলে আৰু চোৰটো সেইফালে আগবাঢ়ি গ'ল আৰু ৰাণীয়ে থিয় হৈ সি উভতি অহালৈ অপেক্ষা কৰি থাকিল। আনফালে চোৰে ৰাণীৰ চকুৰ পৰা আঁতৰ হোৱাৰ লগে লগে দৌৰি পলাই গ'ল। দৌৰি গৈ গৈ সি দুৱাৰৰ ওচৰ পালেগৈ। তেতিয়া দুৱাৰত থকা সৈনিকজনে তাক ধৰি লৈ জেৰা কৰিবলৈ ধৰিলে। সৈনিকজনৰ হাতত ধৰা পৰি চোৰটোৱে পুনৰ ভয় খালে। সি সৈনিকজনক সঁচা কথা ক'লে যে সি এটা চোৰ আৰু সি চুৰি কৰিবলৈ ৰাজপ্ৰাসাদলৈ আহিছিল, কিন্তু চুৰি কৰাৰ আগতেই ৰাণীয়ে তাক বন্দী কৰিলে আৰু তাক মুকলি কৰি দিয়াৰ বিনিময়ত এটা চৰ্ত নিৰ্ধাৰণ কৰা হৈছিল যে সি ৰাণীৰ লগত সংগম কৰিব লাগিব। ৰাণীৰ এই চৰ্তত মান্তি হোৱা বুলি কৈ প্ৰস্ৰাৱ কৰাৰ অজুহাতত সি তাৰ পৰা পলাই আহিছে আৰু এইদৰে চোৰে সৈনিকজনক সকলো কথা খুলি কৈ তাক মুকলি কৰি দিবলৈ অনুৰোধ কৰিব ধৰিলে। তেতিয়া সৈনিকজনে ক'লে, চোৱা ভাই, মই তোমাক এটা চৰ্তত যাবলৈ দিব পাৰোঁ আৰু চৰ্ত হ'ল যে তুমি আকৌ ৰাণীৰ ওচৰলৈ উভতি যাব লাগিব আৰু ৰাণীক ক'ব লাগিব যে মই আপোনাৰ লগত সংগম কৰিবলৈ সাজু, কিন্তু তাৰ আগতে আপুনি নিজ হাতেৰে ৰজাক হত্যা কৰিব লাগিব। সৈনিকৰ এই চৰ্ত আৰু কঠিন হৈ পৰিল। চোৰে ভাবিলে যে ইমান সময়ে হয়তো তাৰ প্ৰাণ ৰক্ষা কৰিব পৰা গ'লহেঁতেন, কিন্তু এতিয়া আৰু ৰক্ষা নহ'ব। যদি তেওঁ এই কথা ৰাণীক কয় তেন্তে ৰাণীয়ে তাৰ মূৰ কাটি পেলাব। এতিয়া চোৰে চৌদিশে কেৱল মৃত্যুহে দেখিবলৈ ধৰিলে। অৱশেষত চোৰটোৱে পুনৰ ৰাণীৰ ওচৰলৈ উভতি যাবলৈ বাধ্য হ'ল। গতিকে ৰাণীৰ ওচৰলৈ গৈ সি ক'লে, মহাৰাণী, মই আপোনাৰ লগত সংগম কৰিম, কিন্তু এটা কথাত মোৰ ভয় লাগি আছে। সেই সময়তে যদি মহাৰাজ টোপনিৰ পৰা সাৰ পায় তেন্তে আপুনি বা মই কোনোৱে ৰক্ষা নাপাম। মহাৰাজে আমাৰ দুয়োকে হত্যা কৰিব। সেইবাবে আপুনি এটা কাম কৰিব লাগিব। আপুনি যদি নিজ হাতে ৰজাৰ মূৰ কাটি পেলাই
তেতিয়া আমি নিৰ্ভয় হ'ব পাৰিম। যদি আপুনি এই কাম কৰিব পাৰে তেন্তে মই আপোনাৰ লগত সংগম কৰিবলৈ সাজু, নহ'লে মই আপোনাৰ হাততে মৃত্যু হোৱাটোৱেই উপযুক্ত বুলি বিবেচনা কৰিম। আপুনি মোক হত্যা কৰক। কামান্ধ হৈ ৰাণীয়ে চোৰক ক'লে, ৰবা, এইটো কি ডাঙৰ কথা, মই এতিয়াই ৰজাক হত্যা কৰিম। এইদৰে কৈ ৰাণীয়ে দুয়ো হাতেৰে তৰোৱালখন ধৰি শুই থকা স্বামীৰ মূৰটো কাটি পেলালে। ৰাণীয়ে যেতিয়া ৰজাৰ মূৰ কাটিলে তেতিয়া গোটেই শোৱা কোঠাটো তেজেৰে ভৰি পৰিল। ৰজাৰ তেজ ৰাণীৰ দেহতো ছিটিকি পৰিল আৰু সেই ভয়ানক দৃশ্যটো দেখি ৰাণী অচেতন হৈ পৰিল আৰু সেই সুযোগতে চোৰটো তাৰ পৰা পলাই গ'ল। ৰাতিপুৱা কোনোবাই ৰজাক হত্যা কৰা বুলি ৰাজপ্ৰাসাদত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল যদিও কোনে ৰজাক হত্যা কৰিলে সেই কথা কোনেও গম নাপালে। সকলোৱে আচৰিত হৈছিল যে শুই থকা অৱস্থাত ৰজাক কোনে হত্যা কৰিলে। আনহাতে ৰাণীয়েও চিঞৰি চিঞৰি কান্দি আছিল। ৰজাক হত্যা কৰাৰ ৰহস্য কথাটো সমগ্ৰ ৰাজপ্ৰাসাদত থকা সেই এজন সৈনিকেহে জানিছিল যে ৰাণী আৰু চোৰৰ ভিতৰতে যিকোনো এজনে ৰজাক হত্যা কৰিলে। কিন্তু সৈনিকজনে এই বিষয়ে কাৰো লগত আলোচনা কৰা নাছিল। আনফালে ৰজাৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি কৰা হৈছিল। তেনেতে ৰাণীয়ে ঘোষণা কৰিলে যে তেওঁ ৰজাৰ লগত সতী হ'ব বিচাৰে। এই কথা জানি কোনেও ৰাণীক সন্দেহ কৰা নাছিল, কাৰণ ৰাণীয়ে যদি ৰজাক হত্যা কৰিলেহেঁতেন তেন্তে নিজে ৰজাৰ লগত সতী হৈ কিয় মৰিবলৈ ইচ্ছা কৰিব। সিফালে ৰাণীয়ে সুন্দৰকৈ সাজ পাৰ কৰি গৈ ৰজাৰ লগত চিতাৰ ওপৰত বহি পৰিল। ৰাজ্যৰ সকলো মানুহে ৰজাৰ চিতাত এডাল এডালকৈ খৰি জাপি দি ৰজাক অন্তিম প্ৰণাম কৰি উভতি আহিছিল। এইদৰে সকলোৱে কৰাৰ পাছত সেই সৈনিকজনো ৰজাৰ চিতাত খৰি দিবলৈ গ'ল, যিয়ে ৰজাৰ মৃত্যুৰ ৰহস্যৰ কথা জানিছিল। সৈনিকজনে খৰি দিবলৈ গৈ ৰাণীৰ কাণত ফুচফুচাই ক'লে, হে মহাৰাণী, আপুনি সতী হৈ মৰি যাব, কিন্তু মৰাৰ আগতে অনুগ্ৰহ কৰি মোক এই কথা কৈ যাওক, ৰজাক হত্যা কৰাজন কোন, আপুনি নে সেই চোৰটো? এই কথা শুনি ৰাণী চক খাই উঠিল। ৰাণীয়ে বুজিলে যে এই সৈনিকেও ৰজাৰ মৃত্যুৰ ৰহস্য কথা জানে। ৰাণীয়ে ক'লে, শুনা, মই বা সেই চোৰে ৰজাক হত্যা কৰা নাই। ৰজাক কোনে হত্যা কৰিলে সেই কথা যদি তুমি জানিব বিচাৰা তেন্তে চহৰৰ পৰা ওলাই উত্তৰ দিশৰ হাবিলৈ যাবা। তাতে জুপুৰি এটাত এগৰাকী বৃদ্ধা থাকে, তায়ে তোমাক এই ৰহস্য কথা ক'ব। সৈনিকজনে এই ৰহস্যৰ কথা জানিবলৈ অতি আগ্ৰহী হৈ আছিল। সেয়েহে সৈনিকজনে পিছদিনাই ৰাণীয়ে নিৰ্দেশ কৰা অনুসৰি হাবিলৈ গ'ল। হাবিত উপস্থিত হোৱাৰ লগে লগে তেওঁ বুঢ়ীজনী বাস কৰা জুপুৰিটো দেখা পালে। সৈনিকজনে গৈ বুঢ়ীক প্ৰণাম জনাই ক'লে, হে বুঢ়ী আইতা, মই এটা ৰহস্য কথা জানিবলৈ আপোনাৰ ওচৰলৈ আহিছো। মহাৰাজক কোনে হত্যা কৰিলে? তেতিয়া বুঢ়ীয়ে ক'লে, বাছা, এই ৰহস্যটো জানিব বিচাৰিলে তুমি এটা কাম কৰিব লাগিব। মোৰ জুপুৰিৰ বাহিৰত এটা ছাগলী বান্ধি থোৱা আছে। তুমি তাৰ মূৰটো তৰোৱালেৰে কাটি দিবা আৰু মূৰটো কাটি দিয়াৰ লগে লগে ছাগলীটোৰ শৰীৰটো তাতেই পৰিব, কিন্তু তাৰ মূৰটো বতাহত উৰিবলৈ আৰম্ভ কৰিব। তেতিয়া তুমি সেই ছাগলীৰ মূৰৰ কাণ দুখন ধৰি ল'বা। ছাগলীৰ মূৰটোৱে তোমাক যলৈ লৈ যাব তাত উপনীত হ'লেই তোমাৰ প্ৰশ্নৰ উত্তৰ পাবা, কোনে ৰজাক হত্যা কৰিলে। বুঢ়ীৰ কথা অনুসৰি সৈনিকেও তেনেদৰেই কৰিলে।
জুপুৰিৰ বাহিৰত এটা ছাগলী বান্ধি থোৱা আছে। সৈনিকজনে সেই ছাগলীটোৰ মূৰটো কাটি পেলালে। মূৰ কাটি দিয়াৰ লগে লগে বতাহত উৰিবলৈ ধৰিলে। তেতিয়া সৈনিকজনে জঁপিয়াই ছাগলীটোৰ দুয়োখন কাণত ধৰি ল'লে। মূৰটোৱে এখন ভয়ংকৰ অৰণ্যৰ মাজলৈ সৈনিকজনক উৰাই লৈ গ'ল, য'ত এটা গুহা আছিল। সেই গুহাৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈ তেওঁ মূৰটোৰ পৰা নামি আহিল। ইফালে সিফালে চাই ভাবিবলৈ ধৰিলে যে এই হাবিত কোনো মানুহ দেখি পাবলৈকে নাই। তেন্তে ৰজাৰ মৃত্যুৰ ৰহস্য কথা কোনে ক'ব? সৈনিকজনে এই কথা ভাবি গুহাৰ প্ৰৱেশদ্বাৰত থিয় হৈ আছিল। সেই গুহাটো এটা ৰাক্ষসৰ আছিল, য'ত ৰাক্ষসে এজনী জীয়েকৰ সৈতে বাস কৰিছিল। এতিয়া সন্ধিয়া হৈছিল আৰু সেই ৰাক্ষসটো নিজৰ খাদ্যৰ বাবে ওলাই গৈছিল আৰু ৰাক্ষসৰ জীয়েকজনী গুহাৰ ভিতৰত উপস্থিত আছিল। তেনেতে ৰাক্ষসৰ জীয়েকজনীয়ে মানুহৰ গোন্ধ পাই দুৱাৰমুখলৈ ওলাই আহিল। তাই বাহিৰলৈ ওলাই আহি দেখিলে যে গুহাৰ প্ৰৱেশদ্বাৰত এজন হৃষ্টপুষ্ট ডেকা থিয় হৈ আছে। ৰাক্ষসীয়ে ভাবিলে যে মই যদি তাক খাওঁ তেন্তে মোৰ ভোক অলপ সময়ৰ বাবে গুচিব, আৰু যদি মই তাক জীয়াই ৰাখোঁ তেন্তে এই ডেকা ল'ৰাটো মোৰ বহুত কামত আহিব। ৰাক্ষসীয়ে লগে লগে এজনী ধুনীয়া ছোৱালীৰ ৰূপ লৈ সেই সৈনিকজনৰ সন্মুখলৈ ওলাই আহিল। সৈনিকজনে ৰাক্ষসীৰ সুন্দৰ ৰূপ দেখি থৰ লাগি পৰিল, কিয়নো ইমান ধুনীয়া নাৰী সি আগতে কেতিয়াও দেখা নাছিল। সেইবাবেই তাইক দেখাৰ লগে লগে সৈনিকজন তাইৰ প্ৰতি মুগ্ধ হৈ পৰিল। ছোৱালীজনীয়েও সৈনিকক ল'বলৈ আহিছিল, গতিকে তাই তাক নিজৰ গুহালৈ মাতি লৈ গ'ল আৰু তাৰ লগত বহু সময় ধৰি খেলা কৰিলে। ৰাক্ষসটো অহাৰ সময় হোৱাত ছোৱালীজনীয়ে তাক এটা মহ বনাই বেৰত লগাই থলে। তেনেতে ৰাক্ষসটো ঘূৰি আহি জীয়েকক সুধিলে, পুত্ৰী, মই মানুহৰ গোন্ধ পাইছোঁ। মোৰ এনে লাগিছে যে আমাৰ গুহাত যেন এজন মানুহ সোমাই আছে। তেতিয়া ছোৱালীজনীয়ে অজুহাত দেখুৱাই ক'লে, পিতা, এয়া আপুনি কি কথা কৈছে? কোনো পুৰুষে যদি সাহস কৰি আমাৰ ইয়ালৈ আহে তেন্তে মই তাক কেঁচাই কেঁচাই চুবাই খাম। এইদৰে তাই ৰাক্ষস পিতাকক আভুৱা ভাৰি থৈ দিলে। তাৰ পাছৰে পৰা সেই ৰাক্ষসৰ ছোৱালীজনীয়ে প্ৰতিদিনে ৰাতি সৈনিকক মানুহলৈ ৰূপান্তৰিত কৰিছিল আৰু দিনত তাক মহলৈ পৰিণত কৰি বেৰত লগাই থৈ দিছিল। এইদৰে সৈনিকজন ৰাক্ষসৰ গুহাত থকা বহুদিন পাৰ হৈ গ'ল। এতিয়া তেওঁৰ পত্নী আৰু সন্তানৰ কথা মনত পৰিবলৈ ধৰিলে, কিন্তু তেওঁ ৰাক্ষসৰ ছোৱালীজনীৰ কবলৰ পৰা হাৰি যাবলৈ কোনো সুবিধা পোৱা নাছিল। এদিন সুযোগ পাই ৰাতি কেনেবাকৈ সৈনিকজনে তাৰ পৰা পলাই গ'ল। কেইবাদিনো দৌৰি গৈ সি নিজৰ চহৰ পালেগৈ। ঘৰলৈ ঘূৰি আহি সৈনিকে বৰ শান্তি অনুভৱ কৰিছিল। পত্নী সন্তানক লগ পাই সি বৰ সুখী হৈছিল। সি ভাবিবলৈ ধৰিলে, মই তাৰ পৰা পলাই আহিব পাৰি ভাল লাগিল। এনেদৰে পলাই নহা হলে আৰু কিমান দিন মোক মহৰ দৰে তাতেই ৰাখিলেহেঁতেন ক'ব নোৱাৰি। এনেদৰে সৈনিকজনে বহুদিন নিজৰ ঘৰতে কটালে। বহুদিন যোৱাৰ পাছত এদিন পুনৰ সেই ছোৱালীজনীৰ কথা সৈনিকৰ মনত পৰিল। এতিয়া সি দিনে নিশাই তাইৰ চিন্তাৰ মাজতে হেৰাই থাকিব ধৰিলে। তাইৰ সৌন্দৰ্যৰ কথা মনত পৰি তাইক পুনৰ লগ পোৱাৰ ইচ্ছা মনত জাগিবলৈ ধৰিলে। তাইৰ অবিহনে খোৱা বোৱা একো ভাল নলগা হৈ পৰিল। তাইক কেনেকৈ পুনৰ লগ কৰিব পাৰি সদায় সেই কথাই ভাবিছিল। সৈনিকজনৰ মনে ৰাক্ষস ছোৱালীজনীক লগ কৰিবলৈ হাহাকাৰ কৰিব ধৰিলে আৰু অৱশেষত
সি আকৌ তাইৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। সি ভাবিছিল যে যোৱাবাৰ সেই বুঢ়ীয়ে মোক তালৈ যোৱাৰ সুবিধা কৰি দিছিল, কিন্তু মই তাৰ পৰা যেনে তেনে পলাই আহিলো। এতিয়া মই পুনৰ তালৈ যোৱা বাটটো চিনি নাপাওঁ। মই সেই বুঢ়ীজনীৰ পৰা আকৌ এবাৰ সহায় লোৱাটোৱেই উচিত হ'ব। এই কথা ভাবি সৈনিকজন পুনৰ গৈ বুঢ়ীৰ জুপুৰিটো পালেগৈ আৰু হাতজোৰ কৰি ক'লে, বুঢ়ী আইতা, আগতে পঠোৱা ঠাইলৈ আপুনি মোক আকৌ এবাৰ পঠিয়াওক। এতিয়া সেই সৈনিকজনৰ মনত ৰজাৰ হত্যাৰ ৰহস্য কথা জানিবলৈ আগ্ৰহ নোহোৱা হ'ল। তাৰ মনত ৰাক্ষস ছোৱালীজনীক লগ পোৱাৰ হাবিয়াস বাঢ়ি আহিছিল। বুঢ়ীয়ে বুজি পালে যে সৈনিকজন কাম বাসনাৰ প্ৰভাৱত পৰিছে। বুঢ়ীয়ে ক'লে, পুত্ৰ, আগতে মোৰ এটা ছাগলী আছিল, যিটোৰ ডিঙি কাটি তাৰ কাণত ধৰি তুমি তালৈ গৈছিলা। এতিয়া সেইটোও নাই, তেন্তে মই তোমাক তালৈ কেনেকৈ পঠাম? তেতিয়া সৈনিকজনে ক'লে, বুঢ়ী আইতা, মই গোটেই জীৱন আপোনাৰ ওচৰত ঋণী হৈ থাকিম। অনুগ্ৰহ কৰি সেই ছোৱালীজনীৰ লগত মোক আকৌ এবাৰ লগ কৰাই দিয়ক। বুঢ়ীয়ে ক'লে, বাছা, মই তোমাক তাইৰ ওচৰলৈ যোৱাৰ সুবিধা কৰি দিম বাৰু, কিন্তু ইয়াৰ বাবে তুমি তোমাৰ ল'ৰাক মোৰ ওচৰলৈ আনিব লাগিব। সৈনিকজনে ক'লে, এইটোনো কি ডাঙৰ কথা, মই এতিয়াই মোৰ ল'ৰাটো লৈ আহিম। এই বুলি কৈ সৈনিকজনে গৈ নিজৰ পুত্ৰক তালৈ মাতি লৈ আহিল। তেতিয়া বুঢ়ীয়ে ক'লে, বাছা, তুমি যেনেকৈ ছাগলীৰ মূৰটো কাটিছিলা, তেনেকৈয়ে তুমি তোমাৰ ল'ৰাৰ মূৰটো কাটিব লাগিব। তেতিয়া আগৰ দৰেই ল'ৰাৰ মূৰটো বতাহত উৰিবলৈ আৰম্ভ কৰিব। তেতিয়া তুমি ইয়াৰ মূৰটো ধৰিবা আৰু ই তোমাক আগৰ ঠাইলৈ লৈ যাব। সেই সৈনিকজনে কাম বাসনাৰ প্ৰভাৱত পুত্ৰৰ মূৰটো কাটিবলৈ সাজু হ'ল। সি তৰোৱালখন হাতত লৈ পুত্ৰৰ মূৰটো কাটিবলৈ উদ্যত হ'ল। তেতিয়া বুঢ়ীয়ে তাৰ হাতত ধৰি ক'লে, ৰবা, এইটোৱেই তুমি মোক সুধিবলৈ অহা তোমাৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া মোৰ কথা মন দি শুনা। যিমানেই ঘনিষ্ঠ নহওঁ কিয়, এই তিনিজন মানুহক কেতিয়াও বিশ্বাস কৰা উচিত নহয়। প্ৰথমতে, চোৰ আৰু ৰাণী দুয়োজনৰ ভিতৰত কোনোৱেই ৰজাক হত্যা কৰা নাছিল। ৰজাক কামনাৰ দ্বাৰা হত্যা কৰা হৈছিল। যেনেকৈ তুমি কামনাত অন্ধ হৈ পুত্ৰক হত্যা কৰিবলৈ সাজু হৈছিলা। এই কাম বাসনাৰ প্ৰভাৱত মানুহ অন্ধ হৈ পৰে আৰু অতি নিন্দনীয় কামবোৰো কৰে। দ্বিতীয়তে, ধনৰ প্ৰতি লোভী ব্যক্তিও ধনৰ মোহত পৰি অন্ধ যেন হৈ পৰে আৰু একো দেখা নাপায়। তেনে লোকে ধনৰ লোভত যিকোনো মানুহক হত্যা কৰে। আৰু তৃতীয়তে, এজন ক্ৰোধমন্ত মানুহ অন্ধ যেন হৈ পৰে। এজন ক্ৰোধী মানুহে ক্ৰোধবশতঃ সকলো পাহৰি যায় আৰু যিকোনো কাম কৰে, যিয়ে তেওঁক গোটেই জীৱন অনুতাপ কৰিবলৈ বাধ্য কৰে। ক্ৰোধৰ প্ৰকোপত তেওঁ নিজৰ বিবেক বুদ্ধি হেৰুৱাই অজ্ঞান যেন হৈ পৰে আৰু আপোন পৰ একো চিনি নাপায়। সেয়েহে এই তিনিজনৰ পৰা সদায় আঁতৰি থাকিব লাগে, নহ'লে গোটেই জীৱন অনুতাপ কৰিব লাগিব। বান্ধৱসকল, আমাৰ আজিৰ কাহিনীটো আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।